প্ৰিয় বিশ্বাসীসকল, আজি এনেকুৱা এটা প্ৰশ্নটো একেবাৰে সৰু, কিন্তু বহুতৰে হৃদয় কঁপি যাব, বহুতে মনত দুখ পাব, বহুত চাৰ্চৰ এইটো এটা বিষয়বস্তু হয় যদিও বহুতকে এইটো আঘাত কৰে। এই প্ৰশ্নটো সৰু হয়, চিম্পুল হয়, কিন্তু এই প্ৰশ্নটোৰ উত্তৰ আলোচনা যদি আমি মনোযোগেৰে আৰু একেবাৰে ধ্যান দি আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি যদি আমি ধ্যান নিদি পেলাই এনে জাহা তাহা শুনো, তেতিয়াহ'লে এই প্ৰশ্নৰ উত্তৰটো আমি সাধাৰণতে নাপাওঁ। এই প্ৰশ্নৰ উত্তৰ পাব হ'লে আমি খুব ধ্যান আৰু খুব মনোযোগেৰে ঈশ্বৰৰ বাক্যৰ প্ৰতি আমি ধ্যান ৰাখিহে এই প্ৰশ্নৰ উত্তৰ পোৱা যায়। আৰু সেই প্ৰশ্নটো হৈছে যে মণ্ডলীত বহুতেই কয় যে পাৰে আৰু বহুতেই কয় নোৱাৰে, বহুতেই কয় যে এইটো একদম পাৰে, এইটোনো কিহৰ ইমান ডাঙৰ কথা, সবেই পাৰে বুলি বহুতেই কয়। কিন্তু আমি চাব লাগিব এই পবিত্ৰ বাইবেলে ঈশ্বৰৰ নিশ্বাসিত বাক্যই কি কৈছে তাৰ প্ৰতিহে আমি ধ্যান ৰাখিব লাগিব। নে পাষ্টৰে যি কৈছে নে মানুহে কি কৈছে তাৰ প্ৰতি আমি ধ্যান ৰাখি একো লাভ নাই। এই বাইবেলে ঈশ্বৰৰ বাক্যই কি কৈছে তাকহে আমি ধ্যান ৰাখি তালৈহে আমি মনোযোগ দি পেলাই আমি উত্তৰটো পাবৰ কাৰণে চেষ্টা কৰিব লাগিব। যিবিলাকে পাৰে বুলি ভাবে তেওঁলোকে অল্ড টেষ্টামেণ্টৰ পৰা, পুৰণি নিয়মৰ পৰা বাৰে বাৰে পইণ্টসমূহ দি থাকে আৰু কোট কৰে যে দেবৰা নামৰ এগৰাকী নাৰী আছিলে, তেওঁ কেনেকৈ ভৱিষ্যত বক্তা হ'ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে। বহুতেই উত্থাপন কৰে যে মা মৰিয়মকনো কিয় বাছি ল'লে, যদি নাৰীৰ মৰ্যাদা নাই, মণ্ডলীত যদি নাৰীৰ সন্মান নাই, যদি নাৰীৰ অধিকাৰ নাই, তেতিয়াহ'লে কিয় মা মৰিয়মক বাছি ল'ব লাগে? প্ৰিস্কিলাক কিয় পাচনি পৌলে তেওঁৰ সহকাৰী হিচাপে কৰিছিলে? প্ৰিস্কিলা এজনী সৎ, সাহসী, নিষ্ঠাৱান এগৰাকী ভাল তেওঁ শিষ্য আছিলে, তেওঁ মহিলা আছিলে। গতিকে কিয়নো পাচনি পৌলে প্ৰিস্কিলাক বাছি লৈছিলে? কিয় অল্ড টেষ্টামেণ্টত বিভিন্ন ধৰণৰ কেৰেক্টাৰ্ছসমূহ আছে, নাৰীৰ বিষয়ে উল্লেখ আছে যে কিছুমানে ভৱিষ্যত বক্তা হৈছিলে, কিছুমানে শিক্ষক হৈছিলে, কিছুমানে প্ৰচাৰ কৰিছিলে। তো কিয়? যদি নাৰীৰ অধিকাৰ নাই, যদি নাৰীক তল কৰি থোৱা হৈছে, যদি নাৰীক যদি উচ্চ পদ দিয়া নাই, যদি নাৰীক মৰ্যাদা দিয়া নাই, তেন্তে কিয় অল্ড টেষ্টামেণ্টত বাৰে বাৰে উল্লেখ হৈছে বুলি উল্লেখ কৰে? কিন্তু চাওক মোৰ ভাই, মোৰ ভনীসকল, আমি অল্ড টেষ্টামেণ্টৰ পৰা আমি চালে নহ'ব। কাৰণ অল্ড টেষ্টামেণ্টটোত আছিল কিছুমান ঘটনাৰ বিষয়ে উল্লেখ আছে যে সেই সময়ত কিছুমান ৰজাৰ কথাও মানুহে পালন কৰা নাছিলে, যাৰ যি ইচ্ছা যি মন তাকেহে পালন কৰিছিলে। যদি আমি চাওঁ অল্ড টেষ্টামেণ্টত, যদি আমি চাওঁ বিচাৰকৰ্তাবিলাকৰ, আমি যদি চাওঁ বিচাৰকৰ্তাবিলাক 21 অধ্যায়ৰ যদি আমি 25 পদ পঢ়োঁ, ইয়াত এইদৰে কৈছে, সেই কালত ইজৰাইলৰ মাজৰ ৰজা নাছিল, সেয়েহে যিহকে ভাল দেখিছিল সি তাকেই কৰিছিল। সেইটো সময়ত দেবৰাৰ সময়ত কি হৈছিলে? প্ৰজা নাছিলে, যোনে যি ভাল পায় তাকেই কৰিছিলে। গতিকে ঈশ্বৰে তেনেকুৱা লোকৰ পৰা, তেনেকুৱা অন্ধকাৰ পৃথিৱীৰ পৰা কেনেকৈ কাক বাচিব উপায় নোহোৱাতহে এই নাৰীক বাচিবলগীয়া হৈছিলে, নাৰীক উঠাই ল'বলগীয়া হৈছিলে, আৰু সেইকাৰণে নাৰীক মৰ্যাদা দিছিলে। কিন্তু এইটো নহয় যে এতিয়া আমি নতুন নিয়মত আহি এতিয়া আমি সেই পালকৰ যিটো অধিকাৰ, পালকৰ যিটো পদ এতিয়া আমি নাৰীয়েই যে কৰিব পাৰিম সেইটো নহয়। এই বিষয়ে আহক আমি বুজি চাওঁ বাইবেলে কি কৈছে। চাওক, ঈশ্বৰৰ দেখাত পুৰুষ আৰু নাৰী উভয়ে সমান। তেওঁৰ দেখাত দুয়োৰ অধিকাৰ আছে, দুয়োৰো ক্ষমতা আছে। কিন্তু এটা ডিজাইন বনোৱা হৈছে, এটা ডিজাইন কৰা হৈছে, সেই ডিজাইনৰ মতে, সেই অৰ্ডাৰৰ মতে, সেই যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ মতেহে চলিব লাগিব। গতিকে আমি মানুহৰ ব্যৱস্থাটো বেলেগ, মানুহে যিটো ভাল দেখে তাকেই ব্যৱস্থা বনায়। কিন্তু কেতিয়াবা মানুহৰ দেখাত যিটো ভাল সেইটো ঈশ্বৰৰ দেখাত ভাল নহ'বও পাৰে। আৰু সেইকাৰণে আমি পঢ়িম 1 তিমথি 2 অধ্যায় 12 আৰু 13 পদ চাওঁ, পাচনি পৌলে ইয়াত কি কৈছে। চাওক ইয়াত কি কৈছে, শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ বুলি কৈছে। কাক নিদিয়ে? তিৰোতাক অনুমতি দিয়া নাই, কিন্তু শান্তভাৱে থাকিবলৈ দিওঁ, কিয়নো প্ৰথমে আদম পাছতহে হৱাক নিৰ্মাণ কৰা হৈছিল বুলি কৈছে। ইয়াত কৈছে তিৰোতাক পুৰুষৰ ওপৰত ক্ষমতা কৰিবৰ কাৰণে, অধিকাৰ ৰাখিবৰ কাৰণে মই অনুমতি দিয়া নাই বুলি কৈছে। নাৰী তিৰোতা সদায় শান্তভাৱে থাকক, কাৰণ প্ৰথমতে আদমক নিৰ্মাণ কৰা হৈছিল,
তাৰপিছতহে হৱাক। ইয়াৰ দ্বাৰা এইটো বুজোৱা নাই যে আদমক সৰ্বপ্ৰথমে নিৰ্মাণ কৰিলে কাৰণ পুৰুষক ঈশ্বৰে ভাল পায়, নাৰীক অলপমান বেয়া পায়, সেইটো নহয়। বহুতে ক'ব বিচাৰে যে আমাৰ ঈশ্বৰ পুৰুষ, আমাৰ ঈশ্বৰ পুৰুষ হয়, পুৰুষোত্ত হয়, সেইকাৰণে আদমক নিৰ্মাণ কৰিছিলে। সেইটো নহয়। যদি হৱাক নিৰ্মাণ কৰা হ'লে হয়, বহুতেই ক'লে হয় তোমালোকৰ ঈশ্বৰ নাৰী, সেইকাৰণে নাৰীক নিৰ্মাণ কৰিছে, ফেমিনিষ্ট বুলি ক'লে হয়। কিন্তু আমাৰ ঈশ্বৰ তেনেদৰে নহয়। আমাৰ ঈশ্বৰ হৈছে আত্মা। গতিকে সেই আত্মা হয় কাৰণেই তেওঁ এতিয়া যিটোক নিৰ্মাণ কৰিছে সেইটো হৈছে ব্যৱস্থা, সেইটো হৈছে সেইটো হৈছে বিধান। গতিকে তেওঁ সৰ্বপ্ৰথমতে নিৰ্মাণ কৰিলে এজন পুতলা, কিবা এটা নিৰ্মাণ কৰিলে, গতিকে তাক দিয়া হ'ল নাম মানুহ, তাৰ নামটো হ'ল আদম। কিন্তু সেই বুলি সেই মানুহযোৰ, সেই পুতলাৰ নামেই সৰ্বপ্ৰথমে হৱা হোৱাহেঁতেন, হৱা আৰু তেওঁৰ যদি লিংগটো যদি স্ত্ৰী হ'লেহেঁতেন, তেতিয়া স্ত্ৰী হ'লেহেঁতেন। গতিকে এইটো নিৰ্মাণৰ এটা ব্যৱস্থা আছিলে, আৰু সেই ব্যৱস্থাৰ মতে যাক প্ৰথমতে নিৰ্মাণ কৰিলে সেয়াই হৈ গ'ল পুৰুষ। কিন্তু এই বুলি নহয় যে ঈশ্বৰ পুৰুষ হয় সেইকাৰণে পুৰুষে নিৰ্মাণ কৰিলে। ঈশ্বৰৰ কোনো কিবা নাই, লিংগ ছিষ্টেম নহয় যে এইটো ফেমিনিষ্ট বোলে কিবা হয়, মেল হয় ঈশ্বৰ, তোমালোকৰ বোলে ফিমেল ঈশ্বৰ হয়, তেনেদৰে নহয়। ঈশ্বৰ আত্মা হয়। গতিকে আদমক প্ৰথমতে সৃষ্টি কৰিলে, গতিকে এইটো এটা কি হৈ গ'ল, ডিজাইন হৈ গ'ল, এইটো এটা অৰ্ডাৰ হৈ গ'ল, এইটো এটা হৈ গ'ল, বিধান হৈ গ'ল। আৰু সেই ফালৰ পৰা চাব হ'লে আদম প্ৰথম, অৰ্থাৎ পুৰুষ প্ৰথম, তাৰপিছতে হৱা। গতিকে আপোনালোকে বুজি পালে যে ঈশ্বৰে যিটো প্ৰথম নিৰ্মাণ কৰে সেইটোৱে ডিজাইন হয়, সেইটোৱে ছিষ্টেম হয়, সেইটোৱে হয়, সেইটোৱে বিধান হয়। বোলে বোলে পুৰুষক ভাল পায় বোলে সেইকাৰণে পুৰুষক নিৰ্মাণ কৰিলে, নাৰীক বেয়া পায় বোলে নাৰীক নিৰ্মাণ নকৰিলে, সেইটো নহয়। প্ৰথম তেওঁৰ হাতত যিটো ডিজাইন লাগিলে সেইটোৱেই ছিষ্টেম। গতিকে তেওঁ সৰ্বপ্ৰথমে কাক নিৰ্মাণ কৰিলে? আদমক। গতিকে আদমেই প্ৰথম। যদি সেই হৱাক প্ৰথম বনোৱাহেঁতেন, তেতিয়া হৱাই প্ৰথম হ'লে হয়। তেওঁৰ হাতত যিটো লাগিছে বোলে এইটো বোলে ভাল, বোলে ঈশ্বৰে বোলে পুৰুষক ভাল পায় সেইকাৰণে পুৰুষক নিৰ্মাণ কৰিলে, সেইটো নহয়। ঈশ্বৰ হৈছে আত্মা, যিটো তেওঁৰ হাতত নিৰ্মাণ হ'ব সেইটোৱেই ছিষ্টেম হৈ যায়, সেইটোৱেই হৈ যায়। গতিকে দ্বিতীয়তে নাৰী আহিলে, গতিকে এতিয়া সদায় নাৰী দ্বিতীয় হৈ থাকিব লাগিব, অৰ্থাৎ সেই পুৰুষৰ অধীনতে থাকিব লাগিব, পুৰুষৰ লগতে থাকিব লাগিব। কিন্তু পুৰুষৰ তলত হেঁচাত নহয়, পুৰুষৰ লগতহে থাকিব লাগিব। এইটো ডিজাইন, এইটো ছিষ্টেম। গতিকে মানুহৰ ব্যৱস্থাটো বেলেগ, ঈশ্বৰৰ ব্যৱস্থাটো বেলেগ। ঈশ্বৰে যিটো ডিজাইন দিছে, যিটো ছিষ্টেমেটিক বনাইছে, যিটো অৰ্ডাৰ বনাইছে, সেই অৰ্ডাৰটো, সেই ব্যৱস্থাটো মানুহৰ ব্যৱস্থাৰ লগত নিমিলে। মানুহে যিটো ভাল দেখে সেইটোৱেই ব্যৱস্থা বনায়। কিন্তু কেতিয়াবা মানুহৰ দেখাত যিটো ব্যৱস্থা ভাল, সেইটো ঈশ্বৰৰ দেখাত ভাল নহ'বও পাৰে, ঈশ্বৰৰ দেখাত ভাল নহ'বও পাৰে। গতিকে আদমক সৰ্বপ্ৰথমে নিৰ্মাণ কৰিলে, গতিকে আদমেই ফাৰ্ষ্ট। এই বিষয়ে 1 কৰিন্থিয়া 11:3 আমি 8 পদত যদি আমি পঢ়োঁ, ইয়াত কি কৈছে চাওক। ইয়াত কি কৈছে, কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ বুলি কৈছে, পুৰুষ যে তিৰোতাৰ মূৰ স্বৰূপ, আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন তোমালোকে জানা, এই মোৰ ইচ্ছা বুলি কৈছে। যিকোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে বা ঐশ্বৰিক ভাৱুক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্যাদা কৰে। কিন্তু যিকোনো তিৰোতা মানুহ উদং মূৰে প্ৰাৰ্থনা কৰে বা ঐশ্বৰিক ভাৱুক্তি প্ৰচাৰ কৰে, তেওঁ তেওঁৰ মূৰ অমৰ্যাদা কৰে, কিয়নো তেওঁৰ মূৰ খুৰুৱাৰ নিচিনা হয়। কাৰণ তিৰোতাই যদি উৰণি নলয় তেন্তে চুলিও কটা যাওক, কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয় তেন্তে তেওঁ উৰণি লওক। কিয়নো পুৰুষে ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱস্বৰূপ হোৱাত উৰণি লোৱা তেওঁৰ উচিত নহয়, কিন্তু তিৰোতা হ'লে পুৰুষৰহে গৌৰৱ। ইয়াত কি কৈছে? সেই ডিজাইনটো বুজাব বিচাৰিছে যে আদম প্ৰথম হৈছে, পুৰুষ প্ৰথম হৈছে, তাৰপিছত নাৰী হৈছে। গতিকে নাৰী এতিয়া ইয়াৰ অৰ্থাৎ পুৰুষৰ অধীন হৈছে। গতিকে পুৰুষৰ কাৰণে ডিজাইন কৰা হৈছে। গতিকে পুৰুষৰ কাৰণে তেওঁ কি হ'ব লাগিব? তেওঁ উৰণি ল'ব লাগিব। ইয়াত ডিজাইনটো বুজাই দিছে। কিন্তু এইটো নহয় যে কি কয়, এটা পুৰুষৰ লালসাৰ কাৰণেই যে বনাই দিছে, তেনেদৰে নহয়। পুৰুষৰ কাৰণে বনাই দিছে, পুৰুষৰ লগত এটা সংগিনী বনাই দিছে। এটা ডিজাইন বুলি কৈছে। গতিকে এইটো এটা ঈশ্বৰৰ ব্যৱস্থা হয়। গতিকে ঈশ্বৰৰ ব্যৱস্থা আৰু মানুহৰ ব্যৱস্থা একেবাৰে বেলেগ। গতিকে সেই একেই কথা ইফিছিয়া 5 যদি 22-23 পদত চাওঁ, তাতো একেই কৈছে। পাচনি পৌলে কি কৈছে আহক আমি চাওঁ। ইয়াতো সেই একেই কৈছে, সেই ভাৰ্যাবিলাক, সেই পত্নীবিলাক, তোমালোকে যেনেকৈ প্ৰভুৰ তেনেকৈ নিজ নিজ স্বামীৰো ভসীভূত হোৱা,
কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূৰ স্বৰূপ হৈছে। ইয়াত স্পষ্টকৈ কৈছে যে যেনেদৰে আমাৰ সকলোৰে হেড স্বৰূপ, ইয়াত হেড বুজাইছে, হেড হৈছে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট, ঠিক তেনেদৰে এজন পত্নীৰ বা ভাৰ্যাৰ হেড হৈছে স্বামী। গতিকে আমি কথাটো ঈশ্বৰৰ ছিষ্টেমটো আমি বুজি পাব লাগিব। প্ৰথমতে যিহেতু ঈশ্বৰে মানুহক নিৰ্মাণ কৰিছে, অৰ্থাৎ আদমক নিৰ্মাণ কৰিছে, পুৰুষক নিৰ্মাণ কৰিছে, তাৰপিছতহে হৱাক। গতিকে সেইটো এটা কি হৈ গ'ল, ডিজাইন হৈ গ'ল, সেইটোৱে ল' হৈ গ'ল, সেইটো বিধান হৈ গ'ল। গতিকে সেই বিধানমতে আমি চলিব লাগিব। বোলে সেইটো ভাল বোলে বেয়া সেইটোৰ কথা আহি নপৰে। ঈশ্বৰে যিটো প্ৰথম নিৰ্মাণ কৰিছে সেয়াই। গতিকে পত্নীক, ভাৰ্যাক পুৰুষৰ কাৰণে নিৰ্মাণ কৰা হৈছে। গতিকে পুৰুষৰ লগতে থাকিব লাগিব। বোলে মই পুৰুষৰ লগত নাথাকোঁ, পুৰুষেহে মোৰ লগত থাকিব, সেইটো নহ'ব। পুৰুষেহে মোৰ লগত থাকিব, মই পুৰুষৰ লগত নাথাকোঁ, পুৰুষক মই কণ্ট্ৰল কৰিম, মই নিয়ন্ত্ৰণ কৰিম, সেইটো নহয়। কাৰণ ঈশ্বৰে যিটো মানে কৈছে, যিটো আজ্ঞা দিছে, সেইটোৱে ব্যৱস্থা। আৰু সেই একেই কথা 1 কৰিন্থিয়া 11:9 কি কৈছে, আহক আমি চাওঁ। ইয়াত কি কৈছে, কাৰণ তিৰোতাৰ নিমিত্তে পুৰুষ নহয়, পুৰুষৰ নিমিত্তেহে তিৰোতাক সজা হৈছিল বুলি কৈছে। মহিলাৰ কাৰণে পুৰুষ নিৰ্মাণ কৰা নাই, কিন্তু পুৰুষৰ কাৰণেহে নাৰীক নিৰ্মাণ কৰা হৈছিল। আমি প্ৰথমতে সেই আদম আৰু হৱাৰ কথা কৈছোঁ। গতিকে এইটো ডিজাইন, মই বাৰে বাৰে কৈছোঁ ডিজাইন ছিষ্টেমৰ কথা কৈ আছোঁ, যে তেওঁ যিটো প্ৰথম নিৰ্মাণ কৰিছে সেইটো ডিজাইন হৈ যায়, সেইটো ল' হৈ যায়। যিহেতু ঈশ্বৰে নাৰীক অলপ বেলেগ ধৰণে নিৰ্মাণ কৰিছে, দেখাত বেলেগ, গঠন বেলেগ, পুৰুষৰ গঠন বেলেগ, গতিকে নাৰী হিচাপে থাকক, পুৰুষ হিচাপে থাকক। গতিকে সেই একেই কথা 1 তিমথি 2:9 আৰু 12 কি কৈছে, আহক আমি পঢ়ি চাওঁ। ইয়াত কৈছে, সেইদৰে মই বিচাৰোঁ মহিলাসকলেও সুলাচ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকৰে নিজকে ভূষিত কৰক, নানা ধৰণৰ কেক বন্যাক কৰি, সোণ বা মুকুতা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়, কিন্তু ঈশ্বৰ ভক্তি স্বীকাৰ কৰা বিষয়ত হ'লে সৎ কাৰ্যৰ দ্বাৰাই ঈশ্বৰ ভক্তৰ পৰিচয় দিয়াই মহিলাসকলৰ উপযুক্ত ভূষণ হওক। মহিলাসকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্তী হৈ শিক্ষা গ্ৰহণ কৰক। শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ, কিন্তু শান্তভাৱে থাকিবলৈহে কওঁ বুলি কৈছে। ইয়াক নাৰীৰ ডিজাইনৰ কথা কৈছে। গতিকে নাৰী পুৰুষৰ লগত থাকিব লাগিব, কিন্তু পুৰুষে বোলে এতিয়া মোক অধিকাৰ দিছে, বোলে নাৰীক মই কণ্ট্ৰল কৰিম, নাৰীক মই নিয়ন্ত্ৰণ কৰিম। গতিকে তেনেদৰে নহয়। বহুত একপক্ষৰ লোক আছে যিয়ে ভাবে নাৰী যিহেতু আমাৰ ভোকৰ কাৰণে নিৰ্মাণ কৰা হৈছে, আমাৰ সহায়কৰ কাৰণে নিৰ্মাণ কৰা হৈছে, গতিকে নাৰীক মই দবাই ৰাখিম, নাৰীক মই চিধা দবাম। তেনেদৰে নহয়। আৰু আনহাতে কয় যে সমান অধিকাৰ দিছে, গতিকে আন হাতেদি কয় যে সমান অধিকাৰ দিছে নাৰী, গতিকে আমি চব কৰিম, পুৰুষে যি কৰে সেইটোৱে কৰিম। কিছুমান নাৰী তেনেদৰে আছে যে পুৰুষে যিটো কৰে আমি সেইটোৱে কৰিম। তেওঁ যদি পাষ্টাৰ হৈছে আমিও পাষ্টাৰ হ'ম, পুৰুষে যি কৰে আমিও কৰিব পাৰিম, কাৰণ ঈশ্বৰে সমান ডিজাইন কৰিছে, সমানভাৱে নিৰ্মাণ কৰিছে, গতিকে আমি চব কৰিম। দুয়োটাও নহয় যে আমি নাৰীক একদম হেঁচি ৰাখিলেও নহ'ব আৰু নাৰীক উঠাই দিলেও নহ'ব। আমি তাক সমানকৈ মানে একদম কণ্ট্ৰলভাৱে আৰু একদম খুব বেলেঞ্চত আমি ৰাখিব লাগিব। এইটো হৈছে ঈশ্বৰৰ ডিজাইন। বেলেঞ্চত যদি নাৰাখোঁ ক্ষতি আছে। এইবিলাক লিবাৰেলিজম, মাৰ্ক্সিজম আৰু ফেমিনিজম এইবিলাক কেতিয়াৰ পৰা হৈছে? আজিৰ পৰা ঠিক 100 বছৰৰ আগত ধৰি লওক, 100 বছৰ আগত এইবিলাক হৈছিলে। তাৰ আগত যিহেতু একেবাৰে নাৰী সত্তাটো একেবাৰে দবাই ৰাখিছিলে গোটেই পৃথিৱীৰ পুৰুষসকলে, যুদ্ধ বিগ্ৰহ কৰাৰ সময়তে কি কৰে, নাৰীবিলাকক উঠাই পেলাই নিৰ্যাতন চলায়, নাৰীকহে খুচে মাৰে। গতিকে নাৰী বহুত মানে পৃথিৱীত এই সংসাৰত কি হৈছিলে, হেঁচাত মানে ডুবি গৈছিলে। নাৰী সত্তাটোক মানে জীয়াই মানে একদম ডুবাই দিছিলে। সেইকাৰণে নাৰীবিলাকে মহিলাসকলে কি হ'ল, ফেমিনিজম কৰিলে, এইটো লিবাৰেলিজম আহিলে, মানে সমান অধিকাৰ কথাটো উল্লেখ আহিলে। এতিয়া পশ্চিমীয়া সেই দেশবিলাকত এইবিলাক উঠি আহিলে, এই লিবাৰেলিজম কিবা এইবিলাক উঠিলে, মানে সমান অধিকাৰ চবকে লাগে, নাৰীকো লাগে, পুৰুষৰ সমানে লাগে, কাৰণ নাৰী ইমান ডুবি গৈছে। গতিকে
এনেকৈও নহয় যে নাৰী এতিয়া পুৰুষৰ সমানে সমানে আমিও নাৰীবিলাকেও কৰিম, তেনেদৰে নহয়। এতিয়া চাবচোন কিছুমান পাষ্টৰবিলাক আছে, লেডিজ পাষ্টৰবিলাক আছে, তাৰ মানে কাপোৰ কি চাবি, মডাৰ্ণ মানে হ'লে বুলি আমাৰ এই বাইবেলখন, এই বাইবেলৰ নীতি নিয়মখিনি মডাৰ্ণাইজেশ্যন কৰিলে নহ'ব নহয়, আধুনিক কৰিলেই নহ'ব নহয়। বোলে সাজ পোছাক কি চাবি, বোলে মানুহ নতুন হ'ল, মানুহ আধুনিক হ'ল, গতিকে সাজ পোছাকো বোলে আধুনিক। কিন্তু আমাৰ এই বাইবেলখন আধুনিক নহয়। আমাৰ বাইবেলটো যিটো দিলে সেই আগতেই দিলে, সেইটো একদম ফাইনেল অথৰিটি হয়, ফাইনেল হয়, আৰু ইয়াক চেঞ্জ কৰিব নোৱাৰে। আমাৰ দেশৰ সংবিধান সলনি হৈ যাব পাৰে, কিন্তু এই বাইবেলখন নহয় বুলি যীশুখ্ৰীষ্টই কৈছে। আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। গতিকে ঈশ্বৰে যিটো বাক্য দিলে সেই বাক্যটো হৈছে অথৰিটি, অধিকাৰ, বিধান। ইয়াক চেঞ্জ কৰিব নাযায়, ইয়াক চেঞ্জ কৰিব পৰা নাযায়। বোলে এতিয়া আধুনিক বোলে, গতিকে আমি আৰু বিয়া নাপাতোঁ, চিধা আমি ৰিলেশ্যনশ্বিপত থাকিলেই হ'ল, বিয়া পতাৰ কোনো নিয়ম নাই, তেনেদৰে নহয়। বাইবেলে যিটো কৈছে বিয়া পাতিব লাগে তো পাতিব লাগে। বোলে এতিয়া আমি বোলে আধুনিক, গতিকে আমিও বোলে পুৰুষৰ নিচিনাই প্ৰচাৰ কৰিম, পুৰুষৰ নিচিনাই বোলে মই শিক্ষা দিম, পুৰুষৰ নিচিনাই বোলে মই চব কৰিম, সেইটো নহয়। পুৰুষৰ নিচিনাই আমি চব কৰিলে নহ'ব। বাইবেলে আমাক সেইটো অধিকাৰ দিয়া নাই, বাইবেলে আমাক অধিকাৰ দিবও লাগিব। বোলে মডাৰ্ণাইজেশ্যন হ'ল, বোলে চব নতুন হ'ল, বোলে আধুনিকতা হ'ল, গতিকে আমি নাৰীবিলাক কি শুই থাকিম নেকি, আমিও কৰিম প্ৰচাৰ, সেইটো নহয়। বাইবেলে কোৱা নাই। গতিকে আপুনি আধুনিকতা হ'ব পাৰে, কিন্তু বাইবেল হোৱা নাই। বাইবেল একদম ফাইনেল যিটো অথৰিটি দিছে, ফাইনেল যিটো অধিকাৰ দিছে, ফাইনেলটো মানে ৰাইটিং কৰিছে। গতিকে ফাইনেল ৰাইটিঙক আপুনি আৰু চেঞ্জ কৰিব নোৱাৰে। গতিকে যিবিলাক নাৰীয়ে পাষ্টৰ হ'ব বিচাৰে, তেওঁলোকে এটা কথা মনত ৰাখিব যে স্পিৰিট অফ ছাবমিশ্যন, ঈশ্বৰৰ অৰ্ডাৰ, ঈশ্বৰৰ ব্যৱস্থাক যাতে নাকচ কৰি, ঈশ্বৰৰ ব্যৱস্থাক যাতে হেজ্ঞান কৰি কোনো কাৰণতে যাতে আগবাঢ়িবৰ কাৰণে চেষ্টা নকৰে। ঈশ্বৰে যিটো বনাইছে স্পিৰিট অফ ছাবমিশ্যন, যে পুৰুষৰ অধীনত থাকিব লাগিব, গতিকে পুৰুষৰ অধীনতে থাকক। কিন্তু পুৰুষে সেই নাৰীৰ মোৰ অধীনত আছে বুলি চব কাম চব দবাই থাকিব নালাগে, নাৰীক হেঁচা প্ৰয়োগ কৰিব নালাগে। নাৰীৰ মানে এটা অধিকাৰ, সেইটো এটা কি দিছে, সেইটো হেডশ্বিপহে দিছে, সেইটো এটা মানে ছিষ্টেমেটিকৰ ফালৰ পৰাহে দিছে, কিন্তু তাক দবাই ৰাখিব কোৱা নাই। সেইটো আত্মাৰ ফালৰ পৰাহে কৈছে, সেইটো লগত থাকিবৰ কাৰণেহে কৈছে। যে পুৰুষৰ তলত আছে মানে এইটো নাই বুজা যে তাক হেঁচিব লাগে, সেইটো বুজোৱা নাই, কিন্তু মানে পদবীতহে তলত আছে, পদবীতহে তেওঁৰ তলত আছে। গতিকে এইটোকৈ স্পিৰিট অফ ছাবমিশ্যন, যেনেদৰে মই এতিয়া চব কথা জানো বুলি কি মই পাচনি পদতকৈ মই ওপৰ নেকি, মই চব কথা জানো বুলি মই যীশুকে মই চেলেঞ্জ কৰিব পাৰিম নেকি, নহয়। যীশুখ্ৰীষ্ট হৈছে আমাৰ হেড। পাচনি পৌলে চব পবিত্ৰ আত্মা পালোঁ বুলিয়েই যীশুখ্ৰীষ্টতকৈ ওপৰত হৈ যাব নেকি। পাচনি পৌলে চবতকৈ স্পিৰিট আত্মাত বেছি কথা ক'ব পাৰে, আত্মাৰ সকলো কাৰ্য কৰিব পাৰে বুলি সি সেই মুচিতকৈ বেছি হৈ যাব নেকি, সি আব্ৰাহামতকৈ ডাঙৰ হ'ব নেকি, নহয়। স্পিৰিট অফ ছাবমিশ্যন, স্পিৰিট অফ ছাবমিশ্যন। গতিকে নাৰীয়ে মোতকৈ বেছি জানে, তেওঁ বেছি পঢ়া শুনা, গতিকে মই তেওঁৰ অধীনত থাকিব লাগিব নেকি, নহয়। তেওঁ ঈশ্বৰে কৈছে যে স্পিৰিট অফ ছাবমিশ্যন, ছাবমিছত থাকিব লাগিব, অধিকাৰত থাকিব লাগিব। গতিকে মোৰ নাৰীয়ে, মোৰ পত্নীয়ে যিমান জানিলেও মোৰ অধীনতে আছে, মোৰ অধীনতে আছে। এইটো ঈশ্বৰে ভালৰ কাৰণেই কৈছে, ডিজাইনটো বনাইছে। কাৰণ আদমে ভুল কৰা নাই, হৱাইহে ভুল কৰিছিল। গতিকে যদি আমি নাৰীক উঠাই দিওঁ, তো নাৰীৰ যোগেদি বহুত ভুল হ'ব পাৰে বুলি জানে, ঈশ্বৰে জানে। গতিকে অধীনত থাকক, আৰু স্পিৰিট অফ ছাবমিশ্যনৰ কথাটো অলপমান বুজি পাবৰ কাৰণে চেষ্টা কৰক। যিসকলে ইচ্ছা কৰিছে যে আমিও ঈশ্বৰৰ পৰিচৰ্যা কৰিম, তেওঁ নিশ্চয় কৰিব পাৰে, সেৱা কৰিব পাৰে, শুশ্ৰূষা কৰিব পাৰে, আৰু এভেঞ্জেলিজমো কৰিব পাৰে, তেওঁ ভৱিষ্যতবাণীও কৰিব পাৰে। কিন্তু এই যিটো পাষ্টৰ, এই পাষ্টৰটো কৰিব নোৱাৰে, এই পালকটো কৰিব নোৱাৰে। কাৰণ পালকৰ ডিউটিজ অফ এ পাষ্টৰৰ যিটো, যদি আপোনালোকে পঢ়ে যে পাষ্টৰৰ ডিউটিবিলাক কি, ডিউটিজ অফ এ পাষ্টৰ যদি আমি চাওঁ, তেতিয়া পাষ্টৰৰ ডিউটি বহুত আছে এটা মণ্ডলীৰ ওপৰত। গতিকে সেই ডিউটিবিলাক বুজি পালে এজন নাৰীয়ে নিজে ক'ব, হ'ব প্ৰভু, মই পাষ্টৰ, মই নোৱাৰিম, অৰ্থাৎ পুৰুষেহে পাৰিব। কাৰণ ডিউটিটো যদি বুজি নাপায়, তেতিয়াহ'লে সি নিজে ক'ব মই পাষ্টৰ হ'ম, মই পাষ্টৰ হ'ম। গতিকে এজন পাষ্টৰৰ বহুত ডিউটি থাকে, বহুত দায়িত্ব থাকে, সেই দায়িত্বটো বুজি পালে নিজেই বুজি পাব। ইয়াক কয় স্পিৰিট অফ ছাবমিশ্যন। গতিকে ঈশ্বৰৰ যিটো ডিজাইন, যিটো অৰ্ডাৰ, যিটো ছিষ্টেম, সেই ছিষ্টেমতে আমি চলিব লাগিব। সকলো ধৰ্মতে শিকোৱা হয় যে নাৰী পুৰুষৰ অধীনত আছে, গতিকে পুৰুষৰ চৰণত সদায় সেৱা কৰিব লাগে বুলি
কোৱা হয় প্ৰত্যেকটো ধৰ্মত, কিন্তু আমাৰ ধৰ্মত কি হৈছে, আমাৰ বিশ্বাসত হৈছে যে আমি সমান, নাৰী আৰু পুৰুষ দুয়ো সমান, আমি সমানে থাকিম, সমানে আমি অধিকাৰ কৰিম, কিন্তু ঈশ্বৰৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থা মতেহে চলিম। ঈশ্বৰে যিটো ডিজাইন কৰিছে, ঈশ্বৰে যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰ মতেহে চলিম। এইটো ঈশ্বৰৰ আজ্ঞা। গতিকে ঈশ্বৰৰ আজ্ঞাক ভাঙি পেলাই কোনেও আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিব নালাগে। আজিকালি দেখিছোঁ যিবিলাক এই নাৰী যিবিলাক মহিলাই লেডিজ পাষ্টৰ হয়, সিহঁতে কি ড্ৰেছ পিন্ধি যিটো মানে ক'ব, বিশ্বাসীবিলাকে ঈশ্বৰ বাক্যৰ প্ৰতি ইমান মনোযোগ নিদিয়ে, সেই তায়কহে চাই থাকিব, তায়কহে তেওঁৰ ডিজাইনটোকহে চাই থাকিব, তাৰ কথাত চাই থাকিব, তাৰ চেহেৰাক চাব, আৰু যিবিলাক ড্ৰেছ পিন্ধিব মানে ড্ৰেছতেই ধ্যান দি থাকিব। গতিকে পুৰুষৰ এটা নিয়ম আছে, এইটো একদম ভিতৰি ছিষ্টেম কথা এটা আছে, যে পুৰুষে নাৰীক চোৱা মানে তেওঁৰ এটা ইন্দ্ৰিয় দমন কৰিব নোৱাৰা এটা কেপাচিটি থাকে। গতিকে যে সি পিন্ধিবই ড্ৰেছ তেনেদৰে, আৰু পুৰুষে বোলে ইন্দ্ৰিয় দমন কৰিব লাগে, সেইটো নহয়। পুৰুষৰ এটা ইন্দ্ৰিয় ছিষ্টেম আছে, সেই ইন্দ্ৰিয় ছিষ্টেমৰে সি যিমানটো পাৰে কণ্ট্ৰল কৰে, তাতকৈ আৰু অধিক কৰিব নোৱাৰে। গতিকে বোলে নাৰীয়ে তেনেকৈ ডিজাইন পিন্ধিছে, বোলে ড্ৰেছ পিন্ধিছে, আৰু সেইমতে সি প্ৰিচিং কৰি আছে, গতিকে পুৰুষৰ ধ্যান সেই ঈশ্বৰৰ বাক্যৰ প্ৰতি নাথাকি বিশ্বাসীৰ সেই নাৰীটোৰ প্ৰতিহে ধ্যান থাকিব, ঈশ্বৰৰ বাক্যৰ প্ৰতি নাথাকে। গতিকে সেইকাৰণেই কৈছোঁ যে ঈশ্বৰে যিটো ডিজাইন বনাইছে, যিটো ছিষ্টেমেটিক বনাইছে, যিটো অৰ্ডাৰ বনাইছে, যিটো ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ মতেহে আমি চলিব লাগিব। ঈশ্বৰতকৈ আমি অধিক জ্ঞানী দেখাই পেলাই আমি বেলেগ ব্যৱস্থা কৰিব নালাগে। গতিকে এজ এ খ্ৰীষ্টিয়ান আমি হেডশ্বিপ অৰ্থাৎ মুৰব্বী স্বৰূপৰ কথাটো আমি বুজি পাব লাগিব। স্কুল এখনত সকলোৱে হেডমাষ্টাৰ হ'ব নোৱাৰে, সকলোৰে অধিকাৰ আছে, সকলোৱে সমানে পঢ়িছে, কিন্তু সকলোৱে হেডমাষ্টাৰ হ'ব নোৱাৰে। আৰু ঘৰৰ সকলো মুৰব্বীবিলাকৰ ভিতৰত যে আমাৰ মায়ে হেডস্বৰূপ তেনেদৰে নহয়, আমাৰ দেউতাই একেবাৰে নাজানিলেও, বুৰ্বক যদিও মূৰ্খ যদিও তেওঁৱেই হেড, তেওঁৰ এটা ছাইডৰ যোগেদিহে কাম চলিব। গতিকে এজন নাৰীয়ে কেতিয়াও মই হাজবেণ্ড হ'ম, ময়ে ঘৰ চলাম বুলি তেনেদৰে নকয়। আজি বাৰু উন্নতি হৈছে যদিও, আজিৰ মডাৰ্ণ হৈছে যদিও, আধুনিকতা হৈছে যদিও, মহিলাই কামনি কৰি আনিলেও তেওঁ সেই পুৰুষৰ অধীনতেই আছে। অধীনত থকা মানে এইটো নাই বুজা যে তেওঁৰ একদম মানে কিবাত আছে, তলত আছে, তেওঁৰ হেঁচাত আছে, সেইটো নহয়। সেইটো মানে কি কৈছোঁ, মই আত্মাৰ ফালৰ পৰা কৈ আছোঁ, আত্মিকতাৰ কথা কৈ আছোঁ। গতিকে আমি হেডশ্বিপটো বুজি পাব লাগিব, আমি এই মুৰব্বী স্বৰূপ কথাটো আমি বুজি পাব লাগিব। গতিকে যিবিলাকে পাষ্টৰ হ'ব বিচাৰে, তেওঁলোকে পাষ্টৰ হোৱাতকৈ ঈশ্বৰক সেৱা কৰাটো বিচাৰক। ঈশ্বৰক সেৱা কৰাটোহে আমাৰ অৰ্থ। গতিকে ঈশ্বৰক সেৱা কৰাৰ কাৰণে বহুত পথ আছে। আমি প্ৰফেট হ'ব পাৰোঁ, আমি এভেঞ্জেলিষ্ট কৰিব পাৰোঁ, আমি সেৱা কৰিব পাৰোঁ, শুশ্ৰূষা কৰিব পাৰোঁ, আমি ৱৰ্শ্বিপ কৰিব পাৰোঁ, আমি ৱৰ্শ্বিপ লিড কৰিব পাৰোঁ, আমি ঈশ্বৰৰ নামত আমি ডনেশ্যন দিব পাৰোঁ, আমি সকলো কৰিব পাৰোঁ। আমি নাৰীসকলে আমি সকলোবোৰ কৰিব পাৰোঁ, কিন্তু এই পাষ্টৰটোহে কৰিব নোৱাৰোঁ। এই পাষ্টৰটো কিয় নোৱাৰোঁ? কাৰণ এইটো ঈশ্বৰৰ এটা ডিজাইন হয়। ঈশ্বৰে যিটো ছিষ্টেম বনাইছে, সেই ছিষ্টেমত মতেহে আমি চলিব লাগিব, আৰু সেই ছিষ্টেমৰ পৰা হেডশ্বিপ কাক দিয়া হৈছে? পুৰুষক দিয়া হৈছে। গতিকে পুৰুষেহে এই পাষ্টৰটো কৰিব, কাৰণ এইটো এটা একদম মানে ঈশ্বৰৰ ব্যৱস্থা হয়। ঈশ্বৰৰ ব্যৱস্থাক আমি যদি নুই কৰি আমি যদি চলোঁ, তেতিয়াহ'লে এই পৃথিৱীত মানে ধ্বংস হ'বৰ কাৰণে আৰু বেছি সময় নালাগিব। ঈশ্বৰৰ বাক্য কোন দিশে গতি কৰিব মানে পাতা নাই। এতিয়া নাৰীবিলাকৰ দেখিছোঁ ফেমাছ হ'বৰ কাৰণে, ফেমাছ পাষ্টৰ হ'বৰ কাৰণে যি টি ড্ৰেছ, যি টি ডাইলগ ড্ৰেছ একদম ধুনীয়াকৈ পিন্ধিব, ডিজাইন কৰিব, লিপষ্টিক লগাব, ধুনীয়াকৈ ডিজাইন বনাব, নিজকে একদম পূৰা মানে মিষ্টাৰ ইণ্ডিয়ান মানে ইণ্ডিয়া হ'ব, মিছ ইণ্ডিয়া হ'ব, আৰু মানে মিছ ইউনিভাৰ্চ হ'ব, কুইন হ'ব, মানে ৰাণী হ'ব, যি দেখায় আৰু মানে দেহাটোক দেখাব, শৰীৰটো দেখাব, এনেকৈ কৰি ফেমাছ হ'বৰ কাৰণে ঈশ্বৰৰ বাক্যটোক ব্যৱহাৰ কৰি আছে। তেনেদৰে নহয়। আৰু নাৰীক যদি উঠাই দিওঁ, নাৰীক যদি পাষ্টৰ কৰিবৰ কাৰণে কৰোঁ, তে এনেদৰেই হ'ব, এনেদৰেই দেখাব, দেহাটোক দেখাই পেলাই যি মন যায় তাকেই সি কৈ থাকিব ফেমাছ হ'বৰ কাৰণে। 2 দিনত ফেমাছ হৈ যাব, ঈশ্বৰৰ বাক্যটো কিন্তু ফেমাছ নহয়। গতিকে ঈশ্বৰে যিটো কৈছে, ব্যৱস্থা দিছে, সেই ব্যৱস্থা মতে আমি চলিব লাগিব। গতিকে বাইবেলে যিটো কৈছে সেইমতে আমি চলিব লাগিব, তাতকৈ ওপৰত গৈ লাভ নাই। আমি ৱৰ্শ্বিপ কৰিব পাৰোঁ, আমাৰ নাৰীসকলে ৱৰ্শ্বিপ কৰিব পাৰে, আৰু মাজে মাজে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰে, কোনো ডাঙৰ কথা নহয়। তেওঁ প্ৰচাৰো কৰিব পাৰে, তেওঁ গস্পেল শুভবাৰ্তা বিলাবও পাৰে, প্ৰচাৰ কৰিব পাৰে, কিন্তু এটা ব্যৱস্থা চলিবৰ কাৰণে, এটা মণ্ডলী চলিবৰ কাৰণে নাৰীয়ে অধিকাৰ ৰাখিব নোৱাৰে, নাৰীয়ে চলাব নোৱাৰে।
এটা মণ্ডলী চলাবৰ হ'লে পাষ্টৰ লাগিব, সেয়া পুৰুষ হ'ব। তাৰ অবিহনে নাৰীয়ে সকলোবোৰ কৰিব পাৰে। ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিব পাৰে, ৱৰ্শ্বিপ কৰিব পাৰে, প্ৰাৰ্থনা কৰিব পাৰে, সকলোবোৰ কৰিব পাৰে। কিন্তু এটা মণ্ডলীৰ যিটো ব্যৱস্থা, যিটো ডিজাইন ঈশ্বৰে বনাইছে, সেই ডিজাইনৰ মতে পুৰুষেহে এটা মণ্ডলী চলাব পাৰে। গতিকে এই বিষয়টো ইমান দীঘল কৰি লাভ নাই। ঈশ্বৰৰ বাক্যৰ যোগেদি আমি এইটোৱে বুজিলোঁ, আৰু বহুত পদ আছিলে, সেই পদখিনি কৰিলে আৰু বহুত দীঘল হ'ব ভিডিঅ'টো। গতিকে মই ইমানতে সামৰণি মাৰিছোঁ। যদি কাৰোবাৰ বুজিবলগীয়া আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, তাৰ মই উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।